ধন্যবাদ। শ্ৰী অখিল গগৈ। প্ৰথম কথা মই ভাবো যে ভাৰতবৰ্ষৰ সংবিধানক অৱজ্ঞা কৰি এই আইনখন অনা হৈছে। এখন আনকনষ্টিটিউচনেল আৰু সেইকাৰণে মই ভাৰতবৰ্ষৰ কনষ্টিটিউচনৰ আৰ্টিকল 304 restriction on trade, commerce and intercourse among state এই আৰ্টিকলটো আইন প্ৰণয়ন কৰা সকলক পঢ়ি চাবলৈ অনুৰোধ জনাইছো। তাৰ সাবসেকশন বিত কৈছে impose such reasonable restriction on the freedom of trade, commerce or intercourse with or within the state as may be required in the public interest, that provided that no bill or amendment for the purpose of clause B shall be introduced or moved in the legislature of state without the previous sanction of the president. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ অনুমতি নোলোৱাকৈ এই আইন আমাৰ বিধানসভাত আনিব নোৱাৰে। এই কথাটো ক্লিয়াৰলি ইয়াত লিখি থোৱা আছে আৰু সেইকাৰণে মই ভাবো যে এই বিলখন বা এই আইনখন যিখন হৈছিলে ইমিডিয়েটলি ইয়াক ৰিপিল কৰিব লাগে। মই ভাবো যে আচলতে একে ৰাতিৰ ভিতৰতে এখন আইন বনোৱা এইটো ইতিহাসৰ এটা সাংঘাতিক ধৰণৰ ঘটনা ঘটিছে। মাত্ৰ 4 মাহৰ আগত আইনখন উত্থাপন কৰিছিলে। তো এইখন মাত্ৰ আপোনাৰ 9 ছেপ্টেম্বৰ তাৰিখৰ দিনা এইখনৰ নটিফিকেশ্যন হৈছিলে, গেজেট নটিফিকেশ্যন, আৰু তাৰ পাছতেই ৰুলছ ওলোৱাই নাই এতিয়ালৈকে। ইতিমধ্যে ইয়াক এমেণ্ডমেণ্ট কৰিবলগীয়া হ'ল। যদি এনেকুৱা হয় যে কোনোবা এজন মানুহে ৰাতি সপোন দেখিলে যে কিবা এটা কৰিব লাগে, পিছদিনা ৰাতিপুৱা এখন বিল ড্ৰাফ্ট কৰি দিলে, এইটো কেতিয়াও বিল এখন তেনেকৈ উত্থাপন কৰা বিষয় নহয়। গতিকে মই ভাবো যে যিসকলে বিল উত্থাপন কৰিছে, 1 নম্বৰ আমোলাসকলৰ ওপৰত শাস্তি হ'ব লাগে। তেওঁলোকে কেনেকৈ নজনাকৈ এই বিলখন ড্ৰাফটিং কৰিলে। 2 নম্বৰ যিসকল এডভোকেটে এই এডভাইচ দিছে, যিবিলাকে এই সেকশনটো নোচোৱাকৈ আৰ্টিকল 304 এইটো নোচোৱাকৈ এই বিল বনাইছে, তেওঁলোকৰ ওপৰত একশ্যন হ'ব লাগে। আৰু মই আপোনালোকক আজিয়ে কৈ থওঁ যে যেতিয়াই কোনোবা মানুহে আৰ্টিকল 304 এই সেকশনটোক অবমাননা কৰি এই বিলখন অনা হৈছে বুলি, এই আইনখন প্ৰস্তুত কৰা হৈছে বুলি কোৰ্টলৈ যাব, লগে লগে এই আইনখন বানচাল হ'ব। এইটো 1 নম্বৰ। 2 নম্বৰ, এতিয়া মই আপোনালোকক ক'ব খুজিছো যে ইয়াত স্পেচিফিক মই যিকেইটা আপোনালোকক এমেণ্ডমেণ্ট দিছিলো, চৰকাৰক যিখিনি এমেণ্ডমেণ্ট দিছিলো, সেই এমেণ্ডমেণ্টখিনিৰ কথা ক'ব খুজিছো। তো সময় নাই আপোনাৰ, আপুনি মই এমেণ্ডমেণ্টখিনি ক'বই লাগিব মহোদয়। আপুনি এমেণ্ডমেণ্ট নকৈ বেলেগ কথা কৈ দিলে সময়টো 1 মিনিটত কৈ দিয়ক এমেণ্ডমেণ্ট। কেনেকৈ 1 মিনিটত হ'ব? মই এমেণ্ডমেণ্ট আনিছো, এমেণ্ডমেণ্টৰ কাৰণেতো টাইম নাই। নাই আপোনাৰ 3 মিনিটে টাইম আছিলে, সেইটো আপুনি এমেণ্ডমেণ্ট নকৈ কৰ কথা আহি কৈ ল'লে, মইতো কি ক'ম এইটো। আৰে এইটো সময় যিকোনো কথাই নকওক কেলে, আপোনাৰ এলটেড সময়টোৱে হ'ব। এতিয়া 2 নম্বৰ কথাটো হ'ল, শৰ্টলি আপুনি আপোনাৰ এমেণ্ডমেণ্টটো কৈ দিয়ক। মোৰ এমেণ্ডমেণ্টটোৰ কথা কৈছো। আপুনি 1 মিনিটত কৈ দিয়ক। কওক, আপুনি কওক না। এনেকে হুলস্থুল কৰিবলৈ দি থাকে আপুনি। নাই শুনিব নালাগে, আপুনি কৈ দিয়ক। সবাই সাইলেন্ট প্লিজ। হ'ব, মনে মনে থাকক। বিজয় মালাকৰ মনে মনে থাকক। আৰে প্লিজ প্লিজ প্লিজ, একো নক'ব, ক'বলৈ দিয়ক। দে কেৰি অন। তাৰপিছত মোৰ যিকেইটা ইয়াতে যিটো এমেণ্ডমেণ্ট আনিছে, তাত যিকেইটা কথা ক'বলগীয়া আছে, 1 নম্বৰ হ'ল সেকশন 3 সাবসেকশন 4 এইটোক ডিলিট কৰিব লাগে। সেকশন 3 সাবসেকশন 5 এইটোক ডিলিট কৰিব লাগে। তাৰপাছত ইয়াত এটা ডাঙৰ সাংঘাতিক ধৰণৰ এটা এমেণ্ডমেণ্ট অফ 4 সেকশন 11, এমেণ্ডমেণ্ট অফ সেকশন 11, ইয়াত এমেণ্ডমেণ্টটো আনিছে 4 সেকশনত। তাত এটা সাংঘাতিক কথা আনিছে 4 সাবসেকশন 2, তাৰপাছত আনিছে উইদিন ব্ৰেকেট 10
তাত কৈছে যে the appropriate court of being approached by the police officer having the authority of seizure under subsection 3 of this act section may make such order for sale of the seized vehicle conveyance including boat vessel etc. এইবিলাক যিবিলাক গাড়ীত এইবিলাক বস্তু নিব সেইবিলাক হেৰি কৰিব বুলি কৈছে অধ্যক্ষ মহোদয় আমি জনা দৰকাৰ যে এখন প্ৰহিবিটৰি এক্ট নহয় গু বিক্ৰী কৰা একেবাৰে বন্ধ কৰা নাই ইয়াত ৰেগুলেটৰী এক্ট ৰেগুলেটৰী এক্টত এনেকৈ সামগ্ৰী বাজেয়াপ্ত কৰাৰ ব্যৱস্থা থাকিব নোৱাৰে এটো এটা আইনগত কথা তাৰ পাছত সাবসেকশন 11 তাত আৰু এটা ভয়ানক কথা কৈছে যে যদি কাৰবাৰ ঘৰৰ মানুহে এই ব্যৱসায়টো কৰে তেওঁ পৰিয়ালৰ সম্পত্তি বাজেয়াপ্ত হ'ব আৰু পৰিয়ালৰ সম্পত্তি যে বাজেয়াপ্ত হ'ব সেই পৰিয়ালৰ সম্পত্তিবিলাক যে তেওঁ সেই গু ব্যৱসায় কৰি অনা নাই সেই কথাটোৰ প্ৰমাণ তেওঁ নিজে দিব লাগিব এতিয়া অধ্যক্ষ মহোদয় তো ৰেগুলেটৰী এক্টত এনেকুৱা ধৰণৰ পেনেল প্ৰভিজন নাখাতে ৰেগুলেটৰী এক্টত এনেকুৱা ধৰণৰ পেনেল প্ৰভিজন নাখাতে কনষ্টিটিউচনেল ৰাইট টু প্ৰপাৰ্টি আৰ্টিকল 300A তাত কৈছে যে এনেকুৱা ধৰণৰ কথাবিলাক সাবজেক্ট টু জুডিচিয়েল স্ক্ৰুটিনিহে হ'ব পাৰে এনেকে আইনে এনেকুৱা ধৰণৰ ডিক্টেটৰিয়েল এটা পলিচি কেতিয়াও দিব নোৱাৰে মোৰ শেষৰ কথাটো হ'ল অধ্যক্ষ মহোদয় যে এই যে বাৰ্ডেন অফ প্ৰুফটো যাৰ সম্পত্তি সিজ কৰিব তেওঁ যে গৰু বিক্ৰী কৰি যে তেওঁ ঘৰটো বনোৱা নাই বুলি প্ৰমাণ কৰিব লাগিব এটো ভাৰতবৰ্ষৰ একেবাৰে ফৰেনাৰ্ছ এক্টৰ বাহিৰে অন্য কোনো এক্টতে এই কথা নাই ভাৰতবৰ্ষৰ কেৱল ফৰেনাৰ্ছ এক্টত বাৰ্ডেন অফ প্ৰুফটো সেই মানুহজনে প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া ইয়াত বাৰ্ডেন অফ প্ৰুফ এই যে ফৰেনাৰ্ছ এক্ট 1947ত দিয়া কথাটো ইয়াত যে খটুৱাব খুজিছে সেইটো মই ভাবো যে এটো ভুল আৰু সেই কাৰণে ডিসপ্ৰপৰ্চনেট যে পানিশমেন্ট দিয়া হৈছে এটো এই আইনৰ পৰা যদি নলিয়াই তেতিয়া হলে আইনখন আলটা ভাইৰাছ ৰূপে পৰিগণিত হ'ব আৰু এই আইনখন কেতিয়াও কোৰ্টত জাস্টিফিকেশন কৰিব নোৱাৰিব থ্যাংক ইউ গতিকে মই আশা শেষ বাক্য এটা ক'ব দিয়ক উত্তৰ দিব শেষ বাক্য এটা ক'ব দিয়ক শেষ বাক্যটো কওক দে এটাই যদি বাক্য হয় কৈ দিয়ক মই ক'ব খুজিছো যে ইণ্ডিয়ান ক্ৰিমিনেল জুৰিসপ্ৰুডেন্সত এনে বাৰ্ডেন অফ প্ৰুফ কেতিয়াও হ'ব নোৱাৰে এনেকুৱা গ্ৰহণযোগ্যতা নাই গতিকে এটো এবাৰ ভালকে আলোচনা নকৰাকৈ অনাৰেবল মুখ্য তো আমাৰ আটাইতকৈ ডাঙৰ কথা যে আমোলাবিলাকে তেল মাৰিবৰ কাৰণে কামবিলাক কৰিছে হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই দি আছে ভেন্ডেটাৰ কাৰণে পলিটিকেল ভেন্ডেটা না ৰিপ্লাই দি আছে যেনেকৈ হিন্দী ফিল্মবিলাকত কোনোবা এটা জনগোষ্ঠীক ক্ষতি কৰিবৰ কাৰণে এই কাম কৰে ঠিক আছে তো তেনেকৈ কোনোবা জনগোষ্ঠীক এনেকৈ ক্ষতি কৰিবৰ কাৰণে পলিটিকেল ভেন্ডেটা তেনেকুৱা ধৰণৰ আইন প্ৰণয়ন কৰিছে এনেকুৱা আইনবিলাক হ'ব আপোনাৰ কথাটো ৰাখিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া জবাব দিব মাননীয় অধ্যক্ষ মহোদয় মই অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ তেওঁ লাষ্টত ক'লে যদি মই শেষত দিম আগতে মই কমলেশ দেপুৰকায়স্থ আমাৰ ৰচিদ মণ্ডল দুইজন আমিনুল ইছলাম তেখেতসকলৰ কথাখিনি মই ক'ব খুজিছো প্ৰথম কথাটো হ'ল যে আমাৰ এই যিখন আইন সংশোধন হৈছে প্ৰথম কোৱা হৈছে যে এইটো এছেম্বলিৰে ৰেকৰ্ড হৈছে 4 মাহৰ ভিতৰত আমি পাহৰি যাব নালাগে যোৱা বিধানসভাত প্ৰভিন্সিয়েলাইজ এক্ট প্ৰত্যেক বিধানসভাই মই এমেণ্ডমেণ্ট আনিছিলো বছৰটো নহয় আপোনাৰ ৰিকুৱেষ্টতে আনিছিলো গতিকে এনেকুৱা ধৰণৰ কোনো এছেম্বলি কনসাল্ট নকৰাকৈ যে এইটো ইতিহাসৰে প্ৰথম এনেকুৱা কোৱাটো বহুত ডাঙৰ কথা যোৱাবাৰ যদি মনত আছে যে প্ৰাদেশিকৰণ এক প্ৰথম যেতিয়া 2011ত মই আনিছিলো আৰু ফাইনেলি আপুনি অনা বেছিভাগ এক্টে এনেকুৱা হৈছে না আপুনি এটা অসুবিধাটো কি যে ডেমক্ৰেসিত যেতিয়া মই শুনি কিবা এটা কাম কৰো তেতিয়া আপুনি বস্তুটো বেয়া পায় ইউডিএফ আৰু কংগ্ৰেছ দলে তেতিয়া মোক কৈছিল একেটা এমেণ্ডমেণ্ট আনক মই আনিলো গতিকে এটো ডেমক্ৰেটিক কথাবাৰ্তা শুনি কৰাটো বেয়া নেকি বিৰোধীৰ কথা শুনি এমেণ্ডমেণ্ট আনাটো আপোনালোকে যদি কয় মই নানো আজিৰ ৰুলছে ফ্ৰেম হোৱা নাই ৰুলছে ফ্ৰেম হোৱা নাই আকৌ এমেণ্ডমেণ্ট আনিলে আপুনি ৰুলছ আপোনালোকে যদি কয় যে কোনো এমএলএ কথা শুনিব নালাগে
অপজিশনে সাজেশন দিলেও একো কৰিব নালাগে মইতো ভালে পাওঁ আজি এটা এইটো ৰেকৰ্ড হৈ যাব এইটো আপুনি উল্টাকে আপুনি আপুনি যি ক'ব তাৰ সেইটো ধৰি ৰাখক সেইটো নীতিৰ লগত যাব এইটো উল্টাই কম এইটো আপোনাৰ মোৰ লাইন নিমিলিবই নহয় কাৰণ আপুনিতো এই একচুৱেলি ক'ব নালাগে আপোনাক এড্ৰেছ কৰি এইখন আইন যিমান আমি কেবিনেটত সংশোধন কৰিলো সিদ্ধান্ত কোনোবাই শিৱসাগৰত প্ৰেছ কনফাৰেন্স পাতি একদম বিজয় ডিক্লেয়াৰ কৰি দিলে যে মোৰ ভয়তেই সব হৈ গ'ল আজিতো গম পাইছে ইয়াত কি আছে আপুনি থাউৰা বিধানসভা সমষ্টিত ঠেকাটো খাইহে এখন চেঞ্জ কৰিছে ন এইখন বিধানসভা সমষ্টিত ঠেকাটো খায় নাই যদি এক মিনিট ঠেকা আপুনি খাইছে না কথাটো শুনক আৰে বাবা অধ্যক্ষ মহোদয় আমি যদি ঠেকা খাই কিবা থাকিলে সুধিব আমি যদি ঠেকা খাই এখন এমেণ্ডমেণ্ট আনিছো আপুনি আদৰণি জনালে হ'ল এমেণ্ডমেণ্ট হৈ গ'ল কেইটামান গণ্ডগোলীয়া কথা আনিলে গণ্ডগোলীয়া থাকিব সেইটো কথা আপোনাক পেপাৰ বিলাকে যিমান হিৰো ভাবে একচুৱেলি এইটো বস্তু তাত নাইতো মেটেৰিয়েলটো মই আপোনাক বুজাই দিছো এতিয়া প্ৰথমতে মই বাকী কেইজনৰ বহুতো ভুল ধাৰণা আছে অসমত যে নাৰিকলটো বাহিৰত কি আছে নাজানে ভিতৰত খোলাৰ পিছতহে গম পায় এতিয়া বিধানসভাত অহাৰ পিছতহে কথাবিলাক ওলাই থাকিব ছেকশ্যনটোতো আমিও বুজি পাওঁ নহয় এতিয়া আপুনি আইন প্ৰণয়ন কৰোঁতে গম পাই আছো আপুনি যে আইন নাজানে আইনবিলাক প্ৰণয়ন কৰোঁতেহে গম পাই গ'ল এইকাৰণে মই গগৈ ডাঙৰীয়া আপুনি শুনি লওক উত্তৰ কথাখিনি কৈ থাকিব এতিয়া প্ৰথম মই ক'ব খুজিছো আমিনুল ইছলাম ডাঙৰীয়াৰ উত্তৰত যে অসম বিধানসভাত ৰুলছ নবনোৱা কৰি ইটো সেশনৰ আইন ইটো সেশনত এমেণ্ডমেণ্ট কৰাটো এইটো নতুন নহয় এইটো এটা নিত্য নৈমিত্তিক ঘটনা যদি প্ৰাদেশিকৰণ আইন চাব যায় ৰুলছ আজিও বনোৱা নাই আৰু ৰুলছ নবনোৱাকৈ আমি 12তকৈ ওপৰত এমেণ্ডমেণ্ট আনিছো আৰু উই হেভ ব্ৰট ডেট এমেণ্ডমেণ্ট ফৰ দ্য ৱেলফেয়াৰ অফ দ্য পিপল আৰু হাউচে চবে একমত হৈছে আজিও যদি চাই প্ৰাদেশিকৰণৰ আইন ৰুলছ নাই বাট উই হেভ ৰেগুলাৰাইজ দ্য ছাৰ্ভিচ অফ মোৰ দেন 1 লাখ টিচাৰ্ছ গতিকে ৰুলছ হ'ব লাগে এমেণ্ডমেণ্ট হোৱাৰ আগত এনেকুৱা আমাৰ না বিধানসভাত ক'বাত লিখা আছে না সংবিধানত লিখা আছে উইদাউট ফ্ৰেমিং দ্য ৰুলছ অলছো আমি এমেণ্ড কৰিব পাৰোঁ আৰু একখন যদি ইটছেল্ফ ইলাবৰেটিভ হয় ৰুলছ নবনোৱাকৈ এক্টৰ ওপৰত কাম হ'ব পাৰে গতিকে হাইকোৰ্টত থাকোঁতে মোৰো কিছুমান আইডিয়া আছিল বিধানসভাত আহি পেলাই মই বুজিলোঁ যে উইল বি গাইডেড বাই দ্য ৰুলছ অফ প্ৰচিডিউৰ ইন দ্য এছেম্বলি এতিয়া প্ৰথম মই ক'লো যে এইটো নতুন নহয় মোৰ নিজৰ হাতেদিয়ে বহুতবাৰ হৈছে মোৰ কলিগসকলৰ হাতেদিও বহুতবাৰ হৈছে আৰু দুৰ্ভাগ্যবশতঃ গোটেইকেইখন ক্ৰিটিকেল আইন মোৰ হাতেদি আহি আছে কাৰণে মোৰ হাতেদিয়ে হৈ আছে বেলেগ কথা ছেকেণ্ড কথাটো হ'ল যে ইয়াত যিটো আমাৰ অলপ আগতে ক'লে যে এনেকুৱা সাংবাদিক এক অকল ফৰেনাৰ ছেক্টৰ বাদে ক'তো নাই লেট মি ডিমলিছ ডেট অলছো পস্কো এক্টটো এনেকুৱা প্ৰভিজন আছে আৰু NDPS এক্টতো এনেকুৱা প্ৰভিজন আছে চ' হাফ নলেজ ইজ ভেৰি বেড গতিকে এইটো অকল এনেকুৱা নহয় ফৰেনাৰ ছেক্টৰ বাহিৰেও বহুত ভাৰতত এক্ট আছে য'ত বাৰ্ডেন অফ প্ৰুফ হেভ বিন শিফটেড টু দ্য একিউজ নট টু দ্য ষ্টেট গতিকে ইয়াতো আমি বাৰ্ডেন অফ প্ৰুফ উই হেভ ট্ৰান্সফাৰ টু দ্য একিউজ নট টু দ্য ষ্টেট দ্বিতীয় কথা ৰিলিজিয়াছৰ গোটেই মিনিংটো হ'ল কি প্ৰথম আমি ৰাখিছিলোঁ যে ইণ্টাৰ ডিষ্ট্ৰিক্ট কেটল ট্ৰেনজেকশ্যনৰ ওপৰতো আমি ৰেষ্ট্ৰিকশ্যন আনিছিলোঁ ডিউৰিং দ্য ইমপ্লিমেণ্টেশ্যন আমি দেখা পালোঁ যে অসমৰ বহুত জিলাৰ সীমা অভাৰলেপ কৰে চিৰাং আৰু বাস্কাৰ এতিয়াও চিৰাং আৰু বৰপেটাৰ এতিয়াও প্ৰপাৰ ডিমাৰ্কেশ্যন নাই বাক্সা আৰু বৰপেটাৰ এতিয়াও প্ৰপাৰ ডিমাৰ্কেশ্যন নাই তামুলপুৰ কামৰূপৰ এতিয়াও প্ৰপাৰ ডিমাৰ্কেশ্যন নাই লখিমপুৰ আৰু ধেমাজি জিলাৰ এতিয়াও প্ৰপাৰ ডিমাৰ্কেশ্যন নাই আজি যোৱা কালিহে আমি কৰিছোঁ হাৰিখন ধেমাজিত নি পেলাই সেইকাৰণে পুলিচে যাতে এক্সেছিভ পাৱাৰ নাপায় কেইদিনমান আগতে তামুলপুৰৰ পৰা দুটা গৰু ৰঙিয়াত আহোঁতেও পুলিচে মানুহজনক হাৰাশাস্তি কৰিছে এণ্ড দ'জ ৱেৰ মিল্কিং কাউ গতিকে আমি এটা উদ্দেশ্যত আনিছোঁ যে গো হত্যা হ'ব নালাগে কিন্তু গোৰ গাখীৰৰ কাম গুজৰাটৰ পৰা গীৰ গাই আনক এইবিলাকত বেয়া হ'ব নালাগে
আৰু আমি এগ্ৰিকালচাৰ ইকনমিটো ধ্বংস কৰিব খোজা নাই, আমি গো হত্যাটোহে বন্ধ কৰিব খুজিছো। সো আমি এটা সৰু এটা সংশোধন আনিছো যে ইন্ট্ৰা ষ্টেট উইদিন দ্য ষ্টেট মানুহৰ গৰু যিকোনো কাৰণতে মুভমেণ্ট হ'ব পাৰে, কিন্তু কাটিব নোৱাৰে, কাৰণ কাটাৰ কাৰণে প্ৰহিবিশ্যন বিলাক অলৰেডি প্ৰিন্সিপল এক্টত আছেই, কিন্তু পুলিচে যাতে এক্সেছিভ পাৱাৰ নাপায় তাৰ কাৰণে আমি এইটো কৰিছো। লগত এই পাৱাৰটোৰ যাতে মিছ ইউজ হয় বাংলাদেশলৈকে যাতে গৰু নাযায় তাৰ কাৰণে আমি সীমামূৰীয়া ৰাজ্য জিলা কেইখনত আমি প্ৰতিবন্ধকতাটো মেইনটেইন কৰিছো যে কৰিমগঞ্জ, হাইলাকান্দি, শিলচৰ, মানকাছাৰ, ধুবুৰী এইকেইখন জিলালৈকে বাহিৰা জিলাৰ পৰা বস্তু আহিব নালাগে। অৰ্থাৎ শিৱসাগৰৰ পৰা আজি থাওৰাটো আমি ইলেকশ্যন খেলিছো, কিন্তু থাওৰাৰ বস্তুটো ধুবুৰীত আহিব নালাগে। শিৱসাগৰত যাওক, ডিব্ৰুগড়ত যাওক, যোৰহাটত আহক, গুৱাহাটীত আহক, কিন্তু বাংলাদেশলৈকে গৈ পাব নালাগে। এইটো কাৰণে আমি এইটো এমেণ্ডমেণ্ট আনিছো যাতে পুলিচে এক্সেছিভ পাৱাৰ নাপায়। দ্বিতীয়তে এটা কথা কোৱা হৈছিল যে আপোনালোকে হাউচত মনত ৰাখিব, আপোনালোকৰ কথা যেতিয়া মই শুনিব যাওঁ তাত কিছুমান ইমপ্লিকেশ্যন থাকে। যোৱাবাৰ আপোনালোকে মোক হাউচত ক'লে যে মহটো বাদ দি দিয়ক, মই মহটো বাদ দিলো। যেতিয়া মহটো বাদ দিলো তাত এনেকুৱা এটা ছেকশ্যন আছিলে যে গৰুক বাদ দি মহটোক আমি কিছুমান উপাসনাৰ জাগাত ব্যৱহাৰ কৰিব পাৰো। গৰুটোৰ কাৰণে ৰেষ্ট্ৰিকশ্যন নাছিলে, মহটোৰ কাৰণেহে আছিলে, কাৰণ বিল্লেশ্বৰ মন্দিৰত মহৰ বলি হয় বা বিভিন্ন হিন্দু টেম্পলত মহৰ বলি হয়। কিন্তু যোৱাবাৰ যেতিয়া আপোনালোকে মোক ক'লে যে মহটোৰ ওপৰত কোনো ৰেষ্ট্ৰিকশ্যনেই থাকিব নালাগে আৰু মই মানি ললো, গতিকে দিছ এমেণ্ডমেণ্ট ইজ নেচেচাৰী টু ডেট। সেইদিনাখন যিহেতু হাউচতে মই এগ্ৰী কৰি ললো যে ঠিক আছে মহটো কাটি দিয়ক। যেতিয়া মহটো আপোনালোকৰ কথা শুনি কাটিলো, এতিয়াতো নেক্সট প্ৰভিজনটো আনিব লাগিব যে তাৰমানে মন্দিৰত আৰু মহ বলি দিয়াৰ যিটো অনুমতি দিয়া হৈছিল সেই ক্লজটো আৰু আমাক দৰকাৰ নাই, যিহেতু মহটোৰ ওপৰতে ৰেষ্ট্ৰিকশ্যন নাই। গতিকে বলি দিয়াৰ ক্ষেত্ৰত আৰু ৰেষ্ট্ৰিকশ্যন বা পাৰ্মিশ্যন ৰাখি কি লাভ হ'ব? যিটো আপোনালোকৰ কথা শুনাৰ কাৰণে এইটো এমেণ্ডমেণ্ট আহিলে। এটা আপোনালোকে কৈছে সপোন দেখো ৰাতি, আপোনালোকৰ সপোন দেখাবিলাকহে মই ইয়াত ৰূপায়ণ কৰি আছো। আপোনালোকে যোৱাবাৰ সপোনবোৰ দেখি মোক ক'লে যে মহটো বাদ দিব লাগে, মই মহটো বাদ দিলো। তাৰমানে এতিয়া বিল্লেশ্বৰ মন্দিৰতে হওক, কামাখ্যাতে হওক, এনি টাইম মহ বলি দিব পাৰে। ডেট ৰেষ্ট্ৰিকশ্যন হেজ বিন উইথড্ৰন ইন দ্য লাষ্ট এছেম্বলি। কিন্তু তথাপিতো তাত এটা শব্দ লিখা থাকিলে যে পাৰ্মিশ্যন ল'ব লাগিব। তাৰমানে আকৌ কোনোবা ভেটেনাৰী তাত কামাখ্যা মন্দিৰৰ মানুহ যাব লাগিব, বিল্লেশ্বৰ মন্দিৰৰ মানুহ যাব লাগিব। চ' আমি সেই প্ৰভিজনটো উইথড্ৰ কৰি দিলো যে ঠিক আছে, যিহেতু মহটো আইনৰ আওতাৰ বাহিৰতে আছে, আকৌ মহটো বলি দিবৰ কাৰণে মন্দিৰবিলাক কিয় যাব লাগে পুলিচৰ ওচৰত? গতিকে দিছ ইজ এ পজিটিভ এমেণ্ডমেণ্ট। গৰু যিকোনো ৰিলিজিয়াছ কামতো ইউজ কৰিব নোৱাৰে বুলি সেইটোতো আগৰ এমেণ্ডমেণ্টতে ক্লিয়াৰ হৈ আছে, আমিতো ইয়াত নতুন কোনো অনা নাই। গৰুৰ পোৱালি বা গৰু আপোনালোকে যিকোনো কাৰণতে কাটিব নোৱাৰে উইদিন দ্য 5 কিলোমিটাৰ ৰেডিয়াছ অফ এ টেম্পল এণ্ড হুৱেৰ হিন্দু পিপুল ইজ দেয়াৰ। বাকী জেগাততো মই যোৱাবাৰে কৈছো যে বাধা একো নাছিলেই। সাউথ চালমাৰাতো কোনোৱে বাধা নাই, ফকিৰাগঞ্জত গৰৈমাৰীটো ৰেকিবৰ কাৰণে ক'বই লাগিব নামটো, গৰৈমাৰীতো কোনো বাধা নাই। চ' ইট ইজ একজেক্টলি ইট ইজ নট এ প্ৰহিবিটৰী এক্ট, ইট ইজ এ ৰেগুলেটৰী এক্ট। দ্বিতীয় কথাটো হ'ল যে যোৱা কেইটামান দিনত আমি কি কৰিছো যে আমি গৰু কেছ ৰেজিষ্টাৰ কৰিছো 406, কেটল সিজ কৰিছো 2808, পাৰ্চন এৰেষ্ট কৰিছো 240। কোনোবা মৰি তৰি গৈছে, সেইটোত মই ইয়াত ৰখা নাই, ইয়াতে ডিউৰিং পলাব তলাব খোজোতে। ভেহিকল সিজ হৈছে 68, পাৰ্চন কিল্ড ইন পুলিচ একশ্যন 1, পাৰ্চন ইনজৰ্ড ইন পুলিচ একশ্যন 5, টোটেল নাম্বাৰ অফ কেটল প্ৰিজাৰ্ভেশ্যন এক্ট 46। এতিয়া হৈছে কি, যেতিয়া আমি গাড়ীবোৰ ধৰো শ্ৰীৰামপুৰ বক্সিহাট গেটত, দুৱা কিছুদিনৰ পৰা কিছুমান মানুহে আহি লগে লগে গাড়ীবোৰ জ্বলাই দিয়ে। তেওঁলোকে ভাবে যে গাড়ী জ্বলাই দিলে লেঠাটো মৰি গ'ল। চ' যোৱা কেইদিনমানত অনৰ্গল গাড়ী জ্বলি আছে শ্ৰীৰামপুৰ বক্সিহাটত। তেতিয়া আমি কৈছো যে গাড়ী জ্বলাতকৈ গাড়ীখন আমি বিক্ৰী কৰি দিওঁ, আমি ৰেভিনিউ লওঁ, কোৰ্টৰ পাৰ্মিশ্যন লওঁ, প্ৰপাৰ চেনেল দি কৰো। আৰু য'ত গাড়ী জ্বলে সেইবোৰ অসমৰ বাউণ্ডাৰীও নহয়, আউটসাইড দা আসাম জুৰিডিকশ্যন বা অলপ নো মেনছ লেণ্ড টাইপতে হৈ আছে।
সেইকাৰণে আমি এটা ক্লজ আনিছো যে যদি গৰুৰ কাৰবাৰটো বন্ধ হ'ব লাগে গাড়ীৰ মালিকবিলাকে বুজিব লাগিব যে এইটো ইলিগেল ট্ৰান্সপৰ্টেশ্যন ইজ ইলিগেল সেইকাৰণে আপোনালোকে এইটো কথা সদায় পজিটিভ হৈ থাকক যে বনাফাইডি গৰুটো কোনো আপত্তি নাই কিন্তু বিহাৰ ইউপিৰ পৰা যদি জাকে জাকে গৰু লৈ আহে আৰু আমি গৰুবোৰ খালি নামাই থাকিম আৰু আমাৰ গৌশালাত খুৱাই থাকিম আৰু যদি গাড়ীৰ মালিকৰ ওপৰত একশ্যন নলয় এইটোতো পুলিচৰ এসময়ত পুলিচে ফ্ৰাষ্ট্ৰেটেড হৈ যাব যে কিমান থানাত গৰু আনিম গতিকে অসম যে টাফ ষ্টেট তাৰ বাৰ্তা এটা বাহিৰৰ জায়গাত যাব লাগিব যে আসাম ইজ এ টাফ ষ্টেট গাড়ী আনিলে গাড়ীকে বিক্ৰী কৰি দিম নহলে এতিয়া মানুহে ৰং চাই গৰুটোৰ কোনো কথা নাই এইবিলাক ৰাস্তাত ঘূৰি আছে গৰু আনিছে আনি ধুবুৰী থানাৰ সন্মুখত পেলাই দিলে ওচিয়ে গাড়ী সিজ কৰিলে গৰু ললে লৈ চিন্তা কৰি থাকে এতিয়া আমি গৰু কেইটা লৈ কি কৰিম লাহে লাহে ওচৰৰ মানুহে এটা দুটাকৈ গৰু লৈ লৈ এসময় নোহোৱা হৈ যায় সেইকাৰণে আমি কৈছো যে গৰুৰ আগতকৈ গাড়ীক ধৰ গাড়ীখন যেতিয়া বিক্ৰী কৰি দিম লেঠা শেষ তো সেইকাৰণে আপোনালোকে এটা কথা বুজিব যে আমি পুৰা গৰুৰ এগেইনষ্টত আছো আৰু এইটো ষ্ট্ৰিকে হৈ গৈ থাকিব পাৰ এমেণ্ডমেণ্ট ইয়াত কোনো কম্প্ৰমাইজৰ কথা আহাই নাই আৰু কম্প্ৰমাইজৰ কথা নাহে এটা কোনোবাই কৈছে গৰুৰ এগেইনষ্টত মানে খেতিয়কৰ এগেইনষ্টত নহয় সেইটো ভুল আছে আমি এতিয়া কৰিছো কি আপোনালোকৰ এটা গৰুৰ এগেইনষ্টত বুলি কৈছে গৰুৰ এগেইনষ্টত না গাইৰ আমি গৰুৰ এগেইনষ্টত নেকি আপুনি ঠিক আছে এটা কথা যিটো কনটেক্সটত কথা কওঁ সেইটো কনটেক্সটতে মানুহে বুজে বৰ্তমান আমি কোন গৰুৰ কথা কৈ আছো যোনে চোৰাং চিকাৰীয়ে গৰু লৈ আহা বা চোৰাং গৰুৰ ব্যৱসায়ৰ কথা কৈ আছো কনটেক্সটটো জানিব লাগে ক্লাছত পঢ়া শুনা হলেতো ৰেফাৰেন্স কনটেক্সট এইবিলাক শিকায় কোনোবাই ক্লাছত গৈছিল না আমি কি জানো গতিকে যি নহওক এতিয়া কথাটো হল যে আমি অসমৰ এই চৰকাৰখনে কাউ কেটল যিটো স্মাগলিং তাৰ আমি এগেইনষ্টত আছো গতিকে প্ৰত্যেকটো এমেণ্ডমেণ্ট আপোনালোকে সেই ডাইৰেকশ্যনত দেখা পাব কনভাৰ্জ ডাইৰেকশ্যনটোৰ কথা আমি চিন্তা কৰা নাই আৰু আপোনালোকে এইটো মোক বেয়াও পাব নালাগে আই এম ইমপ্লিমেণ্টিং ইলেকশ্যন মেনিফেষ্টো অফ মাই পাৰ্টি দ্য ৱে পিপুল হেজ গিভেন আছ মেণ্ডেট আৰু আমি এইটো কাম কৰিম আপোনালোকৰ বিৰোধিতা আগৰ বা ৰেজিষ্টাৰ কৰিছে ইট ইজ অন ৰেকৰ্ড যে আপোনালোকে এইটোক ছাপোৰ্ট কৰা নাই আমি এইটো পুছ কৰিছো মই এটা কোৱেশ্চন সুধিছো স্যাৰ শ্ৰীৰামপুৰ গেটত মোৰ সমষ্টিৰ পৰা বহু ভালে কেইজন মানুহ বিহাৰৰ পৰা মহ লৈ আহিছে তেওঁলোক আজি এক মাহ মান হল আটকাই থৈছে এইটো 4 তাৰিখে আমাৰ এছপি কনফাৰেন্স আছে তাতে মই ক্লিয়াৰ বুজাই দিম কাৰণ বহুত পুলিচৰ হাতত অৰিজিনেল এখন আছিল মহটো যে আমি উইথড্ৰ কৰিছো পুলিচ বিলাকলৈকে ডেচিমিনেশ্যন হোৱা নাই 3-4 থাকে এছপি কনফাৰেন্স আছে আমি কৈ দিম মহ আনিব পাৰে মহত কোনো আপত্তি নাই ইট ইজ কাৰণ ডাইৰেক্টিভ প্ৰিন্সিপল আৰ্টিকল 48ত মহটো কভাৰ নকৰে আৰু আপোনালোকে মোক সাজেশন দিছিলে মই মানি লৈছো যত যত আমি মিলিব পাৰো অধ্যক্ষ মহোদয় মোৰ খালি এটা কোৱেশ্চন আছে এইখিনিতে ৰিলেটেড অধ্যক্ষ মহোদয় মানে আসলে গৰুটো আমাৰ যদি ট্ৰান্সপৰ্টেশনটো একদমই নহয় যেনেকুৱা বৰ্ডাৰিং ডিস্ট্ৰিক্টবিলাকৰ কথা কৈছে ইন্টেনশন যদি আমাৰ ইন্টেনশনটো হয় না মিল্কিং কাউ এলাও ক্রস বর্ডার যদি না আমার 69% অফ দ্য পপুলেশন টোটাল পপুলেশন বেসড অন দ্য এগ্রিকালচার এন্ড এজ অন টুডে এজ অফ নাও আমার কিমান পার্সেন্ট মানুহক আমি ট্রাক্টর আৰু পাৱাৰ টিলাৰ দিব পাৰিছো আৰু কথা হল যে গৰুৰ উপর যদি নহয় আমাৰ নিচিনা দুখীয়া জায়গা চৰঞ্চল জায়গা এগ্রিকালচার সম্মানীয় গৰু ঠিক আছে এটা আমি মন্ত্ৰী ডাঙৰীয়া কৈ আছে আপোনালোকৰ কথা কওঁতে মই গোটেই এমএলএ খিনি কৈছিলো মনে মনে থাকক সো ডেট ক'ব পাৰে প্ৰশ্নটো হল যে আপোনালোকৰ লাইভলিহুডৰ কাৰণে মই কনসাৰ্ন ৰাতিপুৱাটো মই নিজে কৈছো যে কয়লাৰ আপোনালোকৰ সমষ্টি বিলাকৰ লেবাৰ বিলাক মেঘালয়ত যায় এতিয়া কথাটো হল যে গৰুৰ মাংসত কৰি অল্টাৰনেটিভ বস্তুটোৰ ওপৰত আমি যাব লাগিব আজি গুজৰাটত 1.5 কোটি লিটাৰ গাখীৰ ডেইলি উৎপাদন হয় কৰ্ণাটকত 60 লাখ লিটাৰ গাখীৰ উৎপাদন হয় উই আৰ এবিউচিং একচুয়ালি আমাৰ মনত এটা ধাৰণা হৈ গল যে গৰু মাৰি গৰুৰ মাংসটোৰে আমি ব্যৱসায় কৰো কিন্তু আজি এই ধাৰণাটোৰ পৰা ওলাব এনি হিংসা ইজ বেড গৰুৰ বাদ দিয়ক মানুহ মাৰা জন্তু মাৰা এইটোৰ ওপৰত আমি ঠিক আছে আজি কিবা কাৰণত ট্ৰেডিশনেলি আমি গাহৰি কৰিছো কিবা কৰিছো ঠিক আছে কিন্তু সভ্য সমাজত এটা সময় আহিব আফটাৰ 100 years 150 years
that everybody will say যে নহয় ঠিক আছে why not we search for a alternative business. এতিয়া আমি কি কৰিব খুজিছো নেশ্যনেল ডায়েৰী ডেভেলপমেন্ট বোৰ্ডৰ লগত আমি আলোচনা কৰিছো অসমত ডেইলি 10 লাখ লিটাৰ গাখীৰ প্ৰডাকচনৰ কাৰণে আৰু 1400 crores rupeesৰ আমি এটা প্ৰজেক্ট ৰেডি কৰিছো 50-50 আমাৰ ওনাৰশিপ থাকিব আৰু সেই ক্ষেত্ৰত যাতে কোনো গৰুৰ লগত জড়িত খেতিয়কৰ আৰ্থিক অৱস্থাত যাতে আঘাত নপৰে I am taking step আৰু অহাবাৰ বাজেটত আপোনালোকে দেখা পাব মাইন্ডসেটটো নেগেটিভৰ জায়গাত পজিটিভ কৰিব খোজা হৈছে ঠিক আছে গৰু বিফৰ বহুত ডাঙৰ ইকোনমি থাকিব পাৰে বাট ইজ ইট গুড আজি মহামানৱ মহাত্মা গান্ধীয়ে আমাক কৈ গৈছে কথাটো যে ডু নট ডু দিস যদি উইদাউট এফেক্টিং লাইভলিহুড অফ দ্য পিপল আমি যদি গান্ধীজীৰ কথাটো ৰাখিব পাৰো তাত আমাৰ কি বাধা আছে সো আমি অল্টাৰনেটিভ ইকোনমি এটা থিয় কৰাবৰ কাৰণে চেষ্টা কৰিছো এপ্ৰিলৰ বাজেটত আপোনালোকে তাৰ ৰিফ্লেকশন পাব আৰু এনিৱে আপুনি যেটো সন্মানীয় আমিনুল ইছলাম ডাঙৰীয়াই ক'লে যে গুজৰাটৰ গিৰ ক্ষীৰতি গাইৰ ওপৰত কোনো ৰেষ্ট্ৰিকশন নাই ক্ষীৰতি গাই আপোনালোকে আনি থাকিব হোৱাট উই আৰ ট্ৰাইং টু ষ্টপ ইজ আ ক্ৰুৱেলিটি টু দ্য এনিমেল যে ক্ৰুৱেলিটিটো বন্ধ হ'ব লাগে আৰু অসম বিধানসভাই ভাৰতক এটা মানদণ্ড দেখুৱাব পাৰে আজি মই এখন দেশী মুছলিম মানুহৰ গামোচা লৈ আছো we are not communal আৰু এইটো যে কোৱা হৈছে যে কোনোবা কাবাক পলিটিক্যালি মুৰকি পলিটিক্যালি শাস্তি দিবলগীয়া আছে না মই ভগৱান নেকি নে মই আল্লাহ হৈ যে মানুহক মই শাস্তি দিব পাৰো বাট দিস ইজ হোৱাট মাই ফিলসফি মোৰ 5000 বছৰৰ পৰা মোৰ দেশত এইটো ফিলসফি আছিল মই সেই ফিলসফিটো আগবঢ়াব খুজিছো টু দা এক্সটেন্ট মই পাৰো যেতিয়া নোৱাৰিম হাত দাঙি দিম এতিয়া সুযোগ পোৱাৰ সময়ত মই সুযোগটো ব্যৱহাৰ কৰিব খুজিছো গতিকে আপোনালোকে এটো নিশ্চিত থাকক কাৰো লাইভলিহুড নমৰে আপোনালোকে ক্ৰুৱেলিটি টু এনিমেল টু বাদ দি বাকি যদি এই এক্টত জি এমেন্ডমেন্ট লাগে আপোনালোকে ক'ব বাট ক্ৰুৱেলিটি পাৰ্ট এটা বস্তু জানিব লাগিছিল যে আপোনাৰ মই বেমাৰী কথাটো ক'ব খুজিছো তাৰ আগতে জাস্ট ক্লাৰিফিকেশন মই পজিটিভ কথাই কৈছো আৰু এই যে ডিস্ট্ৰিক্টৰ ভিতৰত আপুনি ক'লে আৰু যে মানে বৰাইং ডিস্ট্ৰিক্টত গভৰ্ণমেণ্ট কৰিব নালাগে এতিয়া মই যেটো কৈছিলো যে মোৰ ঘৰত এখন উত্তৰ দিম মই একদম লিখি ৰাখিছো আচ্ছা ঠিক আছে এতিয়া কমলেন্দু দেৱ পুৰকাষ্ট ডাঙৰ এটা কথা ক'লে যে এইখন ডিস্ট্ৰিক্টত এটা গৰু বেমাৰ হ'ল কাখৰ ডিস্ট্ৰিক্টখনত ভেটেনাৰীখন আছে তো যাবনে নাই ডেফিনেটলি দিস ইজ এ ফুড ফৰ থট মই তাকো ভাবিম অহাবাৰ প্ৰয়োজন হলে এমেন্ডমেন্ট আনিম তেতিয়া আকৌ মোক নকব আপুনি বাৰে বাৰে কিয় এমেন্ডমেন্ট আনে বিকজ ইউ হেভ গিভেন এ সাজেশন আৰু সাজেশনটো মই ডেফিনেটলি কনসিডাৰ কৰিম যে যদি এইখন ডিস্ট্ৰিক্টত মানকাছাৰত এখন ভেটেনাৰী আছে গোৱালপাৰাত ভেটেনাৰী নাই গৰুটো বেমাৰ হ'ল মানকাছাৰ ট্ৰিটমেন্টৰ কাৰণে আহিব পাৰিবনে নাই সো ইউ হেভ পুট এ ৰিলেভেন্ট কুৱেশ্যন মই তো অহাবাৰ এপ্ৰিলত আনসাৰ কৰিম তেতিয়া আকৌ এমেন্ডমেন্টটো যদি আনো হেতু আকৌ আমাক বেয়া পাব নালাগে যে আপুনি কিয় আনে যি নহক এতিয়া লাহে লাহে আজিৰ দিনতো যিখিনি গৰুৰ ব্যৱসায় চলি আছে সেইখিনি নোহোৱা কৰিবৰ কাৰণে আমি আনিছো যে আমি গাড়ীটোকে বিক্ৰী কৰি দিম so that it comes down এতিয়াও 20-30% ব্যৱসায় চলি আছে হেতুক আমি নোহোৱা কৰিব খুজিছো আৰু তাৰ কাৰণে গ্ৰেজুৱেলি আমি এটো কাম কৰি গৈ থাকিম মই লাষ্টত যেটো কনস্টিটিউশনাল পইণ্ট উত্থাপন কৰিছে আৰ্টিকল 304 আৰু জেনাৰেলি যেটো কৈছে এটো আল্ট্ৰা ভাইৰাছ হৈ যাব মই মাননীয় অধ্যক্ষ মহোদয় পলিটিক্যাল সায়েন্স মই পঢ়িছিলো গুৱাহাটী হাইকোৰ্টত উকালতিও কৰিছিলো আৰ্টিকল 304 ইম্পোজ ৰেষ্ট্ৰিকশন অন ইন্টাৰ ষ্টেট ট্ৰেড আমাৰ ইয়াত যেটো এমেন্ডমেন্ট আনিছো ইট ইজ এ ইন্ট্ৰা ষ্টেট this section is about intra state যে border district within Assam যাব নোৱাৰিব so it has not আজিৰ যেটো এমেন্ডমেন্ট আজিৰটো বাদ দিয়ক আগৰটো মই কৈ আছো আগৰটো উত্তৰ দিম একখনত এটো আছে সেকেন্ড কথা বাহিৰৰ পৰা গৰু আহিব নোৱাৰিব এটো লিখা আছে সেকেন্ড কথা ইন্ট্ৰা ষ্টেট যেটো 304 আৰ্টিকল আছে always there is a judgment from the Supreme Court of India in constitutional bench the directive principle of state policy overtake everything যেতিয়া ডাইৰেক্টিভ এটো আপুনি পঢ়ি লব আৰু এনেকে কৰিলেটো নহব মইতো আই এম কোটিং দা জাজমেন্ট উইথ অথৰিটি যে আৰ্টিকল অকন কোট কৰি দিয়ক আৰু অখিল গগৈ ফান্ডামেন্টাল ৰাইটৰ ওপৰত অকমান ক'লে ভাল হ'ব ফান্ডামেন্টাল আৰু ডাইৰেক্টিভ কোনটো ওপৰত আপুনি ফাইনালি কৈ দিব তাকে
ফাণ্ডামেণ্টেল ৰাইটছ আৰু ডাইৰেক্টিভ প্ৰিন্সিপলৰ ওপৰত ডাইৰেক্টিভ প্ৰিন্সিপল হেজ এ superior status in our constitution. Eto ami bahute najano, Supreme Court of India verdict kori thoi dise, whenever there is a conflict between the directive principle of state policy and fundamental rights, it is the directive principle of state policy which should prevail. Moi apunak personally ekhon chithi likhi di dim. There is a catena of decision of Supreme Court that directive principle of state policy will prevail over the fundamental rights. Jeneke eta prohibition, mot khwatu mur odhikar, mur jodi poisa ase, if I have a license. But directive principle ot koise the state can impose prohibition. So Haryana jitu court case hoisil mu khuda kane moi koi disu, Haryana jetia prohibition or upot case hoisil, tetia constitutional bench e koisil je prohibition is a part of directive principle, so it will always override the rights given under the fundamental rights. গতিকে এই কেছটো পঢ়ি ল'ব পাৰে আৰু আপোনালোকে চাই ল'ব পাৰে ডাইৰেক্টিভ প্ৰিন্সিপল কেছটোৰ নামটো অকণ কৈ দিলে ভাল হ'ব মই এইমাত্ৰ চাই কৈ লিখি দি দিম যে ডাইৰেক্টিভ নাই হ'ব পাৰে নাই ঠিক আছে কিয় তেনেকৈ কিয় কৈছে কৌশিক ভাই নেকি কৌশিক ভাই নেকি যেতিয়া মানুহ দম দিব আমি বহি যাম নেকি নাই আৰে ভাই হ'ব মনে মনে থাকিব স্যার বিহার fundamental rights will given superiority over the directive principle. No, তেতিয়ালে মইতো ৰেছপন্সিবিলিটি লৈ কৈ আছো ন নহলেতো বিহাৰৰ প্ৰহিবিশ্যন কেছ কিয় জিকিলে বিহাৰ গভৰ্ণমেণ্ট হাৰিয়ানাৰ প্ৰহিবিশ্যন কেছ কিয় হাৰিয়ানাৰ গভৰ্ণমেণ্ট জিকিলে মদ খোৱাটোতো আমাৰ এটা অধিকাৰ ফাণ্ডামেণ্টেল ৰাইটছ মোৰ যি ইচ্ছা মই তাকে খাব পাৰো কিন্তু প্ৰহিবিশ্যনটো যিহেতু ইয়াত ডিৰেক্টিভ প্ৰিন্সিপলত আছে ইয়াতে আপোনালোকে আৰু এটা চাব পাৰে এইটো জিন্দাৰ ষ্টিল ভাৰ্চেছ ষ্টেট অফ হাৰিয়ানা সুপ্ৰিম কোৰ্ট 2006 তাতে অৰ্ডাৰ দিলে যে আৰ্টিকল 301 provides freedom not from all laws that freedom from laws which is restrict into the effect activities of etu eta jindal kesor ba etu belek kotha apunaluke 304 to the restriction state impose koribo pare etu jindal versus state of haryana kesot koise je interstate restriction state dibo pare ataitko dangor kotha ki apunaluke eta kotha buji lobo ei gorubur ami kiyo restrict koribo paru because these are procured from illegal source ইয়াৰ কোনো মালিক নাই কোৰ পৰা কিনি আনিছে আজি যে আমি বাৰ্মি সুপাৰি ধৰিছো হেতুটো ধৰিব নালাগে অলপ আগতে কৈছে কয়লাৰ সিন্ডিকেট আমিতো কয়লাও ধৰিব নালাগে আমি কিয় ধৰো whenever it is procured from the illegal source any state can stop it ইয়াতে আমি আমাৰ একখনতটো ক্লিয়াৰলি কোৱা হৈছে ফাৰ্মৰ পৰা কিনি আনিলে মিল্কিংৰ কাৰণে কিনি আনিলে আমিতো এলাও কৰিম উইথ দা ট্ৰানজিট পাস সেইকাৰণে ডাইৰেক্টিভ প্ৰিন্সিপল সেকশন আৰ্টিকল 48 is a much higher pedestal than any other constitutional rights এই কথাটো আমি আৰু ডিসকাস কৰি মইতো ভালে পাওঁ যদি এনেকুৱা এডুকেটিভ কথা কেতিয়াবা আমাৰ হাউসত ডিসকাশন হয় who is superior in between directive principle and state fundamental rights এইবিলাকটো হলেতো আমাৰ হাউসৰ ষ্টেণ্ডাৰ্ডটো এলিভেট হৈ যাব কিন্তু মই ডাইৰেক্টলি জানো যে হাৰিয়ানা প্ৰহিবিশ্যন কেছ বিহাৰ প্ৰহিবিশ্যন কেছ দুইটাতে সুপ্ৰিম কোৰ্টে কৈছে যে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি অকুপাইছে হায়াৰ ফিল্ড এটো আপোনালোকে চাই লব নেক্সট হাউসতো ডিবেট কৰিব পাৰিম আৰু যদি মই ভুল প্ৰুভ হওঁ মই ভালে পাম ইফ আই এম বিং প্ৰুভ ৰং এটা কথা আপোনালোকে মনত ৰাখিব এই হাউসত যে আমি ইয়াত আছো entire state of India responsibility hoise to implement the directive principle amar gutte ami house ote ahu jate state policies directive principle of state policies bilak ami implement koribo paru aru constituent assembly protitu debate sabo protitu debate ot koise je directive principle kheni implement koribo lage state directive principle bilak implement koribo lage মই আহ্বান জনাম অসমৰ জুন সকলে এডভাইস দিছে ইউ চ্যালেঞ্জ দা ল আমিতো আল্ট্রা ভাইরাস হলে হব তাত আমার কি আপত্তি আছে if tomorrow supreme court decided to strike down our act fine
তেতিয়া মই অসমৰ মানুহক কম যে আমি চেষ্টা কৰিছিলো, সুপ্ৰিম কোৰ্টে দিয়া নাই, ফাইন। সেইটোৰ ভয়ত আমি আইন নকৰিম নেকি? যে কোনোবা জুডিচিয়াৰী, কোনোবা দুজন জাজে আমাৰ আইনখন ষ্ট্ৰাইক ডাউন কৰিব, তাৰ কাৰণে আমি আইন নবনাম, এইটো ক'ৰ পৰা কথা হ'ব? আমিতো আইন বনাম, এণ্ড দেন লেট কোৰ্ট ডু দেয়াৰ ডিউটি, আমি আমাৰ কাম কৰিম। গতিকে উইথ লট অফ সেন্স অফ কনভিকশ্যন আমি এইটো কাম কৰিছো। ফাইনেলি মই এটা কথা কৈছো, দৈমাৰী ডাঙৰীয়া, মাননীয় অধ্যক্ষ ডাঙৰীয়া, মই দেখা সপোনবিলাক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰী। গতিকে এইটো বেয়া পাই লাভ নাই। ৰাতি সপোন দেখিম, ৰাতিপুৱা ইমপ্লিমেণ্ট কৰিম। আৰু সপোনটো হ'ল অসমে আকাশ চুব। আৰু সেইকাৰণে সপোনবিলাক ইমপ্লিমেণ্ট কৰিমেই, এটা এটাকৈ কৰিম। আৰু অফিচাৰবিলাকৰ ক্ষেত্ৰতো কৈছো, কোনো অফিচাৰৰ ইয়াত সাহস নাই আমাক শিকাবৰ কাৰণে, আমি শিকাম। ধন্যবাদ। এতিয়া মই শ্ৰী দেৱব্ৰত শইকীয়া আৰু সহযোগী, আপোনালোকৰ প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিবনে? আমি যদি সিলেক্ট কমিটিত গ'ল হয়, কাৰণ আৰু বহুতখিনি আছে, যদি মন্ত্ৰী মহোদয়ে নিবিচাৰে তেতিয়াহ'লে আমাৰ ভৱিষ্যতে আনিম বুলি কৈছে, তেখেতে প্ৰয়োজন হ'লে প্ৰত্যাহাৰ কৰিম। মই এটা বস্তু কৰিব বিচাৰিছো, এটা বস্তু উঠাই ল'লে, এতিয়া আৰু উত্তৰ প্ৰশ্ন নাই। আৰু এতিয়া শ্ৰী হাফিজ বছিৰ আহমেদ, আপোনালোকে উঠাই ল'বনে? আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি স্পষ্টীকৰণ দিলে, আৰু ফাৰ্দাৰ কোনো কমপ্লিকেশ্যন যদি আহে আইনৰ ক্ষেত্ৰত, তাক এমেণ্ডমেণ্ট কৰাৰ আশ্বাস দিছে আমাক। এই গ্ৰাউণ্ডত আমি আমাৰ সংশোধনী প্ৰস্তাৱ বদ্ধ কৰিছোঁ। ধন্যবাদ। সংশোধনী প্ৰস্তাৱ উঠাই লোৱা হ'ল। দফা নং 2 বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়। যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। এতিয়া অধ্যক্ষ মহোদয়, মোৰ এটা এমেণ্ডমেণ্ট আছিল, এইটো আপোনাৰ 3 নম্বৰ দফাত আছে। এতিয়া আপোনাৰ তাত আহিছে বিধেয়কখনৰ 3 নং দফাত মাননীয় সদস্য শ্ৰী কমলেশ দে পুৰকায়স্থ আৰু শ্ৰী বছিৰ আহমেদ ডাঙৰীয়া, তেখেতসকলৰ সহযোগী শ্ৰী অখিল গগৈ আৰু শ্ৰী মনোৰঞ্জন তালুকদাৰ, তেখেতসকলৰ নামত সংশোধনী প্ৰস্তাৱ আছে। আপোনালোকে আপোনালোকৰ সংশোধনী প্ৰস্তাৱ উঠাই ল'বনে? মুখ্যমন্ত্ৰীয়ে যেতিয়া এচুৰেঞ্চ দিছে ফাৰ্ডাৰ এমেণ্ডমেণ্ট হ'ব পাৰে, নিশ্চিতভাৱে ফাৰ্ডাৰ এমেণ্ডমেণ্ট ফৰ বেটাৰ চেঞ্চ যদি সেইটো হয়, মই উত্তৰ কৰিছোঁ। ধন্যবাদ। কমলেশ দে, মাইক ইতিমধ্যে এচুৰেঞ্চটো দিছে যে নেক্সট লাগিলে হেৰিয়াটো এমেণ্ডমেণ্টটো আনিব, আমি ভালে পাইছো। আৰু তো এইটো ক্ষেত্ৰত আমি উদ্যোগ কৰিম। তাৰ লগে লগে এটা কথা যে আমি চিলেক্ট কমিটি এইটো কৈছিলো, আগতে কৈছিলো, এইটো কাৰণে কৈছিলো যে চিলেক্ট কমিটি পঠালে হয়তো বা আজি এনেকুৱা নহ'লে। মুখ্যমন্ত্ৰী যেতিয়া এচুৰেঞ্চ দিছে যে নেক্সট আমাৰ এমেণ্ডমেণ্টটো হ'ব, সেইটো কাৰণে সেইটোৰ ওপৰত বিশ্বাস কৰি কেনে আমি উঠাই লৈছো। হাফিজ ৰচিদ ডাঙৰীয়া, আপোনালোকৰো আছিলে? মই উদ্যোগ কৰিছো এই চৰ্তৰ সাপেক্ষত। ধন্যবাদ। অখিল গগৈ, আপুনি উঠাই ল'বনে? নাই, উঠাই নলওঁ। ঠিক আছে, থাকিব। এইটো নোট অফ ডিচেণ্ট হিচাপে থাকি যাব। তো সদনত মই এতিয়া সংশোধনী কেইটা সদনত দাঙি ধৰিলো, যিটো প্ৰস্তাৱ আহিছিলে। আফটাৰ প্ৰপ'জড subclause 2(3) of the proposed bill, a new proviso shall be added as follows: provided cattle transportation may be allowed for medical and treatment purposes of the cattle from house to veterinary clinic or department. The subclause 1 of clause 3 of the proposed bill shall be deleted. The proposed subclause 3 of clause 3(2) of the proposed bill